এইটো এটা কথা এই ভাস্বতীৰ প্ৰগ্ৰেমৰ আগত যিটো গ্ৰুপে প্ৰগ্ৰেম কৰিছে ছিংগাৰটোৰ বা গায়ক গায়িকাৰ ঠিক 5 ফুট 6 ফুট পিছতে গোটেই জিন্স পিন্ধা মিউজিচিয়ানবিলাক মোৰ আগৰ বেণ্ডটো এই মানে দুদলীয়া কথাটো কিয় নিয়ম যদি নিয়ম মঞ্চত মোৰ গোটেই তাৰপিছত চালো মিউজিচিয়ান গোটেই কেইজনে মঞ্চত যিয়ে উঠে ধুতি পিন্ধি আহিব লাগিব আৰু মেখেলা চাদৰ পিন্ধি আহিব লাগিব ব্যক্তিগত টাৰ্গেট যেন লাগে আৰু কিবা বুজি কিবা আশাজ আছে নেকি বা মই ক'লো নহয় বা দুটা ফৈদৰ মাজত কিবা ফাইট নেকি তেওঁলোকৰ সংঘাত নেকি মতানৈক্য আছে যে এগৰাকী উঠাব খুজিছে আমি নমাই দিম সেইটোও হ'ব পাৰে তেওঁলোকৰ মাজত নিজৰ মাজতে হয়তো প্ৰথম কথা তেওঁ চাবহে গৈছে সেই কোঅৰ্ডিনেশ্যনটো নিজৰ মাজতে নাই চাব গৈছে জোৰ জবৰদস্তি তোমালোকে উঠাইছা কিয় মোৰ কথা সাধাৰণ কৰ্মকৰ্তা এজন বা সদস্য হ'লেও বেলেগ কথা তেওঁ বিষয় বা মানে বিষয়ববীয়া সম্পাদক সাধাৰণেই হওক সাংস্কৃতিক সম্পাদকেই হওক যেতিয়া সম্পাদকেই হওক এটা গুৰু দায়িত্ব লোৱাৰ পিছত তুমি মদ্যপান কৰি আহি পেলাই আৰ্টিষ্টক নমাবৰ অধিকাৰ তুমি ক'ত পালা উঠাইছে কোনোবাই ভুল কৰি ভালে ভালে কোৱা আৰ্টিষ্টে বুজি পাব যে আমাৰ নিয়ম এইটো আছে দাদা আপুনি কাইণ্ডলি মাইক্ৰফোন কাইলৈ আপুনি নাহিব নাই তেওঁ গুচি গ'ল মাত তেওঁ থাকিলেতো নহ'ল হয় চাগে ভাবিছোঁ তেওঁৰ অনুপস্থিতিত হৈছে তেওঁ ঘৰ পোৱা নাই তেওঁ কিন্তু ঘৰ নাপাওঁতে খবৰো শুনিছে তেওঁ